লাষ্ট মই ক'লো 8-9 মাহ হৈ গ'ল লটছ অফ প্ৰব্লেম আছিল তাতে যেনেকুৱা আপোনাৰ প্ৰথম অফিচিয়েলি প্ৰব্লেম আছিল কি মানে সেইবোৰ কোঅৰ্ডিনেশ্যনবোৰ কেনেকৈ হ'ব সেইটো লৈ ডাঙৰ এটা প্ৰব্লেম আছিল সো তাৰ পিছত মানে যেতিয়া মই দেখিলোঁ ইউকেৰ পৰা মই এইটো পচিবল নহয় লটছ অফ প্ৰব্লেম আছে সো এইটো স্কিপ কৰি মই ৰাছিয়ালৈকে আহি গ'লোঁ বিকজ ৰাছিয়া আমাৰ এটা নেইবাৰ কাণ্ট্ৰি হয় এটা হোমলি এটা ৰিলেশ্যন আছে ইণ্ডিয়াৰ লগত সো দ্যাটছ ৱাই মই মানে মস্কোৰ পৰা এইটো ডিচাইড কৰিলোঁ সো মস্কোৰ পৰা গুৱাহাটীলৈকে কৰিম অহা এপ্ৰিল মাহৰ ফাৰ্ষ্ট উইক মানে মই ইয়াৰ পৰা ওলাম একজেক্টলি মই ডেটটো ক'ব পৰা নাই বিকজ মোৰ তাত এতিয়াও ভিজাটো অহা নাই অহা 7 তাৰিখে ভিজাখন আহি যাব তেতিয়া মই ফাইনেলি মানে গম পাম যে মই কিমান তাৰিখ ওলাম বাট এইটো মানে 100% হয় যে এপ্ৰিলৰ ফাৰ্ষ্ট উইকত যিকোনো ডেটত মই ওলাম ইয়াৰ পৰা আৰু আই থিংক কি মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকৰ চেনেলৰ থ্ৰু দি যাতে অনাৰেবল CM ছাৰ আইদাৰ অনাৰেবল গভৰ্ণৰ ছাৰে যাতে ফ্লেগ অফ কৰে আৰু মোৰ এইটো হাম্বলি ৰিকুৱেষ্ট আপোনালোকৰ থ্ৰু দি যাতে CM ছাৰে স্পেচিয়েলি এইটোত মানে আগভাগ লয় মই এইটো ষ্টাৰ্ট কৰিম ৰাছিয়া মস্কোৰ পৰা মস্কো ইণ্ডিয়ান এম্বেচিৰ পৰা এইটো আপোনাৰ ফ্লেগ অফ হ'ব তাৰপিছত মই আহিম কাজাকিস্তানৰ পিছত আহিম কিৰগিজস্তান তাৰপিছত মই চাইনাত সোমাম চাইনাৰ পিছত মই টিবেটত সোমোৱাৰ পিছত নেপাল আহিম নেপালৰ পৰা ইণ্ডিয়া মানে শিলিগুৰি হৈ মই গুৱাহাটী আহি পাম অলমষ্ট 6-7খন কাণ্ট্ৰি হৈ যাব ইণ্ডিয়াক লৈ এপ্ৰক্সলি মই 4 মাহ ভাবিছোঁ একৰ্ডিং টু মাই চিটুৱেশ্যন কাৰণ কি এতিয়া মই ভাবিহে আছোঁ বিকজ সেইবোৰ দেশত কি হৈ আছে মই গম নাপাওঁ চ' নেচাৰৰ মানে গোটেই মানে মোৰ চাইক্লিংটো নেচাৰৰ লগত মানে ৰিলেট কৰে চ' একৰ্ডিং টু নেচাৰ একৰ্ডিং টু চিটুৱেশ্যন সেইটো মানে ডিচাইড কৰিব পাৰিম কিন্তু এতিয়ালৈকে ভাবি থৈছোঁ যে 4 মাহত মই কমপ্লিট কৰিব পাৰিম সাইকেলৰ যাত্ৰা আৰম্ভ কৰিও যথেষ্ট ব্যয়বহুল যাত্ৰা হ'ব আৰু ব্যয় কেনেধৰণে ইয়াত ব্যৱহাৰ কৰিব পৰা কেনেধৰণৰ উৎসবিলাক কেনেকৈ ক'ব নেকি হয় একচুৱেলি মোৰ এইটো যেনেকুৱা মই অলৰেডি আপোনালোকক ক'লোৱেই যে মিনিষ্ট্ৰি অফ টুৰিজম গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত প্ৰচেছ এখন চলি আছে মোৰ আৰু আই হোপ কি এইটো উইদিন দ্য উইক এইটো কমপ্লিট হৈ যাব তাৰ লগে লগে আমাৰ অনাৰেবল CM ছাৰক মই যেতিয়া এপ্ৰ'চ কৰিছিলোঁ তেওঁ তেতিয়া আপোনাৰ NRLৰ চেয়াৰমেনক এখন অফিচিয়েল লেটাৰ পঠিয়াইছে যিটো মোৰ লগত আছেই বাৰু আপোনালোকক মই শ্ব' কৰি দিব পাৰিম সেইটোত মানে চেয়াৰমেনক কৈছিল যে আপোনাৰ যিটো NRLৰ CSR ফাণ্ড আছে তাৰ পৰা যাতে মোক হেল্প কৰে আৰু সেইখনৰো এতিয়া প্ৰচেছ চলি আছে আৰু বিকজ মোৰ এতিয়াও এমাহ টাইম আছে আই থিংক কি এইটো উইদিন টাইমত এইটো ক্লিয়াৰ হৈ যাব অসম টুৰিজমক একচুৱেলি মই চাওক মই যেতিয়া চাইকেল চলাওঁ তেতিয়া বহুত মানুহে দেখে যে মানে এখন ভৰি দি কেনেকৈ চাইকেল চলাই আছে এটা প্ৰস্থেটিক লগোৱা এখন ভৰি হয় মানুহে নৰ্মেল চাইকেল লৈ ইমান দূৰ নাভাবে মই যেতিয়া মোৰ এইটো প্ৰফেচনেল হয় মই চাইক্লিং কৰাটো পেৰাচাইক্লিং কৰা 2015ৰ পৰা কৰি আছোঁ চ' প্ৰিভিয়াছলিও মই বহুতকেইটা মানে চাইক্লিং এক্সপিডিশ্যন কৰিছোঁ চ' সেইটোত কি হ'ল যে যেতিয়া মই মানে এইটো মানে ডিচাইড কৰিলোঁ যে মই চাইক্লিং কৰিম তেতিয়া মানুহবোৰে চাবতো মই মানুহবোৰক কি মেছেজ দিম বিকজ মোৰ প্ৰিভিয়াছ যিমান ৰাইড কৰিছোঁ মই মোৰ মাতৃভূমিৰ কাৰণেই কৰিছোঁ অসমৰ কাৰণেই কৰিছোঁ আপোনালোকে মানে জানেই চাগে যে মই দিল্লীৰ পৰা গুৱাহাটীলৈকে কৰিছিলোঁ বানপীড়িত মানুহৰ কাৰণে মই বেংককৰ পৰা গুৱাহাটী চাইকেল চলাইছোঁ এইটো স্পেচিয়েলি ছেভ দ্য ৰাইনো থিমৰ কাৰণে আৰু আপোনালোকৰ এইটোও ক'ব বিচাৰি আছোঁ নাজানেই বহুতে এইটো মই ম্যানমাৰত হোম এৰেষ্ট হৈছিলোঁ তাৰ ৰিজন আছিল যে মই ৰাইনোৰ এৱেৰনেছ মানে তাতে ম্যানমাৰত কেলে কৰি আছোঁ তেওঁলোকে মোক ম্যানমাৰৰ মানে গভৰ্ণমেণ্টে কৈ আছে যে তোমাৰ দেশত চুৰি হয় তুমি তোমাৰ দেশত কৰা আমাৰ দেশত কেলে কৰিব আহিছা ডেট মিনছ আমি চুৰ হয় সেইটো কাৰণে এসপ্তাহ মোক হোম এৰেষ্ট কৰিছিল কোনেও নাজানে অসমৰ মানুহ প্ৰথম টাইম মই মিডিয়াৰ আগত কৈ আছোঁ সেইটো টাইমতো লেট সুষমা স্বৰাজ মেম এক্সটাৰ্নেল এফেয়াৰ্ছৰ মিনিষ্টাৰ আছিল মেমে মোক তাৰ পৰা ম্যানমাৰৰ পৰা ৰিলিজ কৰাইছিল চ' এইটো মানে সেইটোৱে ভাবিছোঁ যে মাতৃভূমিৰ কাৰণে কৰি আছোঁ যদি এটা ৰাইড কৰিম এটা ভাল কোজ লৈ মই ৰাইড কৰোঁ যাতে মোৰ এই চাইক্লিঙৰ দ্বাৰা অসমত এটলিষ্ট মানে মানুহ আহে যাতে আমাৰ যিবোৰ কালচাৰ আছে যিমান ধুনীয়া জেগা হয় আমাৰ সেইটো যাতে বাহিৰৰ মানুহে এক্সপ্ল'ৰ কৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত